Hello friends, welcome to Ganjati Study Center. আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে হাইস্কুল টেট সম্পৰ্কীয় কেইটামান বিশেষ গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ লৈছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে হাইস্কুল টেটৰ যিখিনি কেণ্ডিডেটে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুত কষ্টেৰে ঘূৰি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰিলে আৰু সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ শেষ হোৱাৰ পিছত সকলোৱে এতিয়া বহু উৎকণ্ঠাৰে বাট চাই আছে যে কেতিয়া প্ৰথম মেধাৰ তালিকা প্ৰকাশ পাব আৰু কাৰ নাম থাকিব বা কাৰ নাম নাথাকিব সেই লৈ সকলোৱে বহুত আগ্ৰহেৰে উৎকণ্ঠাৰে বাট চাই আছে। গতিকে মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কিছু হলেও সকাহ প্ৰদান কৰিম যে কিমানজন প্ৰাৰ্থীয়ে এইবাৰ চাকৰিটো পাব পাৰে বা মুঠ আৰ্টছ গ্ৰেজুৱেট টিচাৰত কিমান সংখ্যক মানুহে বা প্ৰাৰ্থীয়ে এপ্লাই কৰিছে আৰু সায়েন্সৰ কিমান সংখ্যক মানুহে এপ্লাই কৰিছে বা কিমান কাট অফটো হ'ব পাৰে বা কিমান তললৈ যাব পাৰে কাট অফ নম্বৰটো সেই বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক অৱগত কৰিম। গতিকে আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ আৰু মোৰ এই ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব, কাৰণ বহু কষ্ট কৰি মই আপোনালোকৰ কাৰণে হাইস্কুল টেটৰ বিভিন্ন বা-বতৰা আপোনালোকক অৱগত কৰি আহিছোঁ আৰু অনাগত দিনতো হাইস্কুল টেটৰ কাৰণে যিমানখিনি খবৰ আপোনালোকক প্ৰদান কৰিম। গতিকে আপোনালোকে মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লওক। যদি মই ভিডিঅ'টোৰ মাজেৰে যাওঁ যে হাইস্কুল টেটৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে সমাপন হ'ল আৰু সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত বহুখিনি কেণ্ডিডেটে বহু কষ্টৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে। বহু প্ৰাৰ্থীয়ে 10ৰ পৰা 15টা ডিষ্ট্ৰিক্টত ভেৰিফিকেশ্যন সম্পন্ন কৰিলে, কোনোবা প্ৰাৰ্থীয়ে প্ৰায় সকলো ডিষ্ট্ৰিক্টতেই ভেৰিফিকেশ্যন কৰিবলৈ বা সক্ষম হ'ল। কিন্তু কথাটো হ'ল যে যিখন প্ৰথম মেধাৰ তালিকা প্ৰকাশ পাব সেই প্ৰথম মেধাৰ তালিকাত কিমানজন প্ৰাৰ্থীৰ নাম থাকিব পাৰে। প্ৰথম যিখন মেধাৰ তালিকা প্ৰকাশ পাব সেই মেধাৰ তালিকাত একেবাৰে কম সংখ্যক প্ৰাৰ্থীৰহে নাম থাকিব, কিয়নো যিসকল বেছি মাৰ্ক থকা কেণ্ডিডেট আছে সেইসকল কেণ্ডিডেটে ফৰ এক্সাম্পল হিচাপে ধৰি লৈছোঁ যে এজন কেণ্ডিডেটৰ 270 পৰা 300ৰ ভিতৰত নাম্বাৰ আছে, তেতিয়াহ'লে সেই প্ৰাৰ্থীজনে যদি 10টা ডিষ্ট্ৰিক্টত ভেৰিফিকেশ্যন কৰিছিলে তেতিয়াহ'লে তাৰ নামটো 10টা ডিষ্ট্ৰিক্টতেই থকাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া যদি সেই মানুহজনক যেতিয়া এপইণ্ট কৰা হ'ব সি কিন্তু 10টা ডিষ্ট্ৰিক্টত চাকৰি কৰিব নোৱাৰে, তাক মাত্ৰ এটা ডিষ্ট্ৰিক্টতহে চাকৰি কৰিব লাগিব। গতিকে যেতিয়া ডিষ্ট্ৰিক্ট সিলেকশ্যন কৰিব দিব তেতিয়া সেই মানুহজনে যেতিয়া এটা ডিষ্ট্ৰিক্ট সিলেকশ্যন কৰিব বাকী 9টা ডিষ্ট্ৰিক্ট তেতিয়া কি হৈ যাব, খালী হৈ যাব। গতিকে ইয়াৰ লগে লগে বাকী আন 9জন মানুহেও সেই ডিষ্ট্ৰিক্টবোৰত চাকৰি পোৱাৰ কাৰণে এটা সুযোগ পাব। গতিকে মই ইয়াৰ জৰিয়তে এইটো বুজাব বিচাৰিছোঁ যে হাইস্কুলৰ যিটো প্ৰথম মেধাৰ তালিকা প্ৰকাশ পাব সেই প্ৰথম মেধাৰ তালিকাখনত কোনেও যাতে শংকিত হ'ব নালাগে। প্ৰথম মেধাৰ তালিকাটোত মাত্ৰ 2000 মান মানুহৰ বা 2000জন প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হ'ব পাৰে, কাৰণ সেই 2000জন প্ৰাৰ্থীয়ে অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত হ'ব। কিন্তু যেতিয়া ডিষ্ট্ৰিক্ট সিলেকশ্যন কৰিব দিব তেতিয়া যিহেতু এটা ডিষ্ট্ৰিক্ট সিলেকশ্যন কৰিব তেতিয়া কাট অফটো বহু তললৈ নামি যাব, কাৰণ তেতিয়া বহুত নতুন মুখৰ সেই ডিষ্ট্ৰিক্টবিলাকত দেখা পোৱা যাব। গতিকে আপোনালোকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ঘৰত বহি বহুত আগ্ৰহেৰে বাট চাই আছে যে কেতিয়া ভেৰিফিকেশ্যন বা কেতিয়া মেধাৰ তালিকা প্ৰকাশ পাব বা কাট অফটো কিমান যাব পাৰে। মই সেই বিষয়ে আপোনালোকক এটা থুলমূল আভাস দিব বিচাৰিছোঁ, কিয়নো আপোনালোকে সকলোৱে অৱগত যে হাইস্কুল টেটৰ যি 12032জন কেণ্ডিডেট পাছ কৰিছিলে তাৰ ভিতৰত আবেদন কিমানে কৰিলে বা এপ্লাই কৰিছে কিমান। মই ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত বা বিশেষ সূত্ৰে গম পোৱা মতে হাইস্কুল টেটৰ মুঠ আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা হ'ল মাত্ৰ 8000। গতিকে এই 8000জন কেণ্ডিডেটৰ মাজতহে আপোনালোকৰ যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতাটো হ'ব। এতিয়া আপোনালোকে ক'ব পাৰে যে 12032জনৰ ভিতৰত মুঠ 8000 কেণ্ডিডেট কেনেকৈ হ'ব পাৰে। 12032জন প্ৰাৰ্থী যদিও পাছ কৰিছিলে হয়তো এতিয়াও এনে বহু কেণ্ডিডেট আছে যিসকলৰ BEd কমপ্লিট হোৱা নাই, কোনোবাই এপিয়াৰিঙত আছে
বা কোনোবাই এডমিশ্যনেই লোৱা নাই, এনে বহু কেণ্ডিডেট আছে। আৰু আপোনালোকে সকলোৱে অৱগত যে যিখিনি ক্লাছিকেল টিচাৰৰ কাৰণে হয়, হিন্দী হওক বা আৰবিকেই হওক, সেইসকল প্ৰাৰ্থীয়ে কিন্তু এই যোৱা যি আবেদনত তেওঁলোকে আবেদন কৰিব পৰা নাই। গতিকে মই আপোনালোকক এইটোৰ পৰা এটা বিশ্লেষণ আগবঢ়াব বিচাৰিছোঁ যে হাইস্কুল টেটত এইবাৰ আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা হ'ল মাত্ৰ 8,000। গতিকে এই 8,000 সংখ্যাটো একেবাৰে কনষ্টেণ্ট সংখ্যা নহয়, দুই এটা ইফাল সিফাল হ'ব পাৰে। গতিকে এটা মই যদি থুলমূল হিচাপে এটা ধৰি লওঁ তেতিয়াহ'লে হ'ব 8,000। আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত বা বিশেষ সূত্ৰৰ পৰা গম পোৱা মতে 8,000 বুলিহে জনাইছে। আৰু এই 8,000জন কেণ্ডিডেটৰ ভিতৰত ছায়েন্স গ্ৰেজুৱেট টিচাৰৰ সংখ্যা কিমান আছে আৰু আৰ্টছ গ্ৰেজুৱেট টিচাৰৰ সংখ্যা কিমান আছে। গতিকে সেই সংখ্যাটো যদি ওলাই দিওঁ তেতিয়াহ'লে আপোনালোকৰ এটা ক্লিয়াৰ পিকচাৰ এটা বাঢ়ি উঠিব। কিয়নো এই 8,000জন কেণ্ডিডেটৰ ভিতৰত ছায়েন্স গ্ৰেজুৱেট টিচাৰৰ সংখ্যা কিমান আৰু আৰ্টছ গ্ৰেজুৱেট টিচাৰৰ সংখ্যা কিমান। যে ছায়েন্স গ্ৰেজুৱেট টিচাৰৰ সংখ্যা বিশেষ সূত্ৰে গম পোৱা মতে মাত্ৰ 1,800ৰ পৰা 1,900 কেণ্ডিডেটহে ছায়েন্স গ্ৰেজুৱেট টিচাৰ পদত আবেদন কৰিছে। ছায়েন্স গ্ৰেজুৱেট টিচাৰ পদত আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা 2,000তকৈ কম। আপোনালোকে কেতিয়াও সেই কথাটোত পতিয়ন নাযাব যে ছায়েন্স গ্ৰেজুৱেট টিচাৰ 3,000 নেকি বা বহুত বেছি নেকি। ছায়েন্স গ্ৰেজুৱেট টিচাৰৰ সংখ্যা এইবাৰ আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা মাত্ৰ 2,000তকৈ কম আছে। অৰ্থাৎ 1,800ৰ পৰা 1,900জন কেণ্ডিডেটহে হাইস্কুল টেটৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্স পদতহে আবেদন কৰিছে। এতিয়া আপোনালোকে ভাবিব পাৰে যে যিহেতু আমাৰ ছায়েন্স গ্ৰেজুৱেট টিচাৰৰ 1,843টা পদ আছে, গতিকে যদি 1,800 বা 1,900 কেণ্ডিডেটে এপ্লাই কৰিছে তেতিয়াহ'লে সকলোৱে চোন চাকৰিটো পাই যাব। কিন্তু তেনেকুৱাও নহয়, কাৰণ আপোনালোকে সকলোৱে অৱগত যে হাইস্কুলৰ যি ৰোষ্টাৰ মেইনটেইন কৰা হ'ল, সেই ৰোষ্টাৰ মেইনটেইনৰ ক্ষেত্ৰত SC, ST, OBC, MOBC, PWD, EWS আৰু আনৰিজাৰ্ভ এনেকুৱা ধৰণৰ কেটেগৰীত বহুখিনি যিখিনি পদ ডিষ্ট্ৰিবিউট কৰা হ'ল, সেই পদৰ কাৰণে বহু প্ৰাৰ্থীয়ে চাকৰিটো নাপাবও পাৰে। কিন্তু যিখিনি OBCৰ কেণ্ডিডেট হাইস্কুল টেটত মই যিমান দূৰ গম পাইছোঁ, হাইস্কুল টেট পাছ কৰা গৰিষ্ঠ সংখ্যক প্ৰাৰ্থীয়ে হ'ল OBC কেণ্ডিডেট। গতিকে বাকী কেটেগৰীৰ যিয়ে নহওক OBC কেণ্ডিডেটৰ বহুতৰে চাকৰিটো বঞ্চিত হ'ব পাৰে, কাৰণ যিহেতু OBCৰ কেটেগৰীত যিমানখিনি পদ আছে তাতকৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি। গতিকে হাইস্কুল টেটৰ আপোনালোকে এষাৰ কথা নিশ্চয় গম পালে যে হাইস্কুল টেটৰ ছায়েন্স গ্ৰেজুৱেট টিচাৰৰ মুঠ আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা হ'ল 18ৰ পৰা 1900 বা 2,000ৰ তলত। কিন্তু এই কথাটো এনেই ক'লে নহ'ব যে 2,000ৰ তলত কেনেকৈ হ'ল। মই যে বিশেষ সূত্ৰে গম পাইছোঁ, আপোনালোকে ভাবিব পাৰে কি বিশেষ সূত্ৰটো থাকিব পাৰে। যদি মই সেই বিষয়ে কওঁ তেতিয়াহ'লে আপোনালোকক এটা উদাহৰণৰ সৈতে বিশ্লেষণ কৰিম যে হাইস্কুল টেটৰ কামৰূপ গ্ৰাম্য আৰু বৰপেটা ডিষ্ট্ৰিক্টটো আমি যদি চাওঁ যে কামৰূপ গ্ৰাম্যত বহুখিনি পোষ্ট আছিলে, সেইটো আৰ্টছৰে হওক বা ছায়েন্সৰে হওক, আৰু বৰপেটা ডিষ্ট্ৰিক্টতো ছায়েন্সৰ কাৰণে বহুখিনি পদ আছিলে। গতিকে এই দুটা ডিষ্ট্ৰিক্ট এনেকুৱা কোনো কেণ্ডিডেট নাই য'ত নেকি কামৰূপ গ্ৰাম্য আৰু বৰপেটা ডিষ্ট্ৰিক্টত এপ্লাই কৰা নাই। হয়তো ভেৰিফিকেশ্যনত এটেণ্ড নহ'বও পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু এপ্লাই কৰাৰ সময়ত সকলোৱে কিন্তু বৰপেটা আৰু কামৰূপ গ্ৰাম্যত এপ্লাই কৰিছে। এতিয়া মই উদাহৰণ হিচাপে যদি মই কামৰূপ গ্ৰাম্যটোৰ কথাটো যদি কওঁ তেতিয়াহ'লে আপোনালোকে সকলোৱে লক্ষ্য কৰিব যে কামৰূপ গ্ৰাম্যত মুঠ কিমানজন ছায়েন্সৰ কেণ্ডিডেটে আবেদন কৰিছে। তেতিয়াহ'লে আপোনালোকে এষাৰ কথা লক্ষ্য কৰিব যে কামৰূপ গ্ৰাম্যত মুঠ 1,663জন কেণ্ডিডেটে বা ছায়েন্সৰ কেণ্ডিডেটে এপ্লাই কৰিছে। এই যে 1,663জন কেণ্ডিডেটে এপ্লাই কৰিছে, ইয়াৰ ভিতৰত বহুতে হয়তো অনুপস্থিত আছে ভেৰিফিকেশ্যনত। এই যে 1,663জন কেণ্ডিডেটে কামৰূপ ৰুৰেলত এপ্লাই কৰিছে, সেই এপ্লাই কৰা কেণ্ডিডেটৰ ওপৰত ভিত্তি কৰি মই ক'ব পাৰোঁ যে ছায়েন্স গ্ৰেজুৱেট টিচাৰৰ যিখিনি প্ৰাৰ্থী, সেই প্ৰাৰ্থী 2,000তকৈ কেতিয়াও ওপৰত হ'ব নোৱাৰে, 2,000ৰ তলত হ'ব।
কিয়নো যদি কামৰূপ ৰুৰেলত 1663 জন কেণ্ডিডেটে এপ্লাই কৰিছে, বাকি 400 কেণ্ডিডেটে কেতিয়াও এপ্লাই নকৰা নহয়। গতিকে আপোনালোকে এই ভিডিঅ' চাই এটা উমান ল'ব পাৰিব যে কামৰূপ গ্ৰাম্যত কোনে কোনে এপ্লাই নকৰা আছে। যদি কোনোবাই নকৰা আছে মোক কমেণ্ট কৰি জনাব পাৰে যে মই কামৰূপ গ্ৰাম্যত এপ্লাই কৰা নাই। কিন্তু আপুনি নকৰিলেও এনেকুৱা বহু কেণ্ডিডেট নোলাব যিসকলে নেকি কামৰূপ গ্ৰাম্যত এপ্লাই কৰা নাই। গতিকে কামৰূপ গ্ৰাম্যত মুঠ এপ্লাই কৰা প্ৰাৰ্থীৰ সংখ্যাটো হ'ল 1663 জন। গতিকে এই সায়েন্স গ্ৰেজুৱেট 1663 জন কেণ্ডিডেটে কামৰূপ গ্ৰাম্যত এপ্লাই কৰিছে। বৰপেটাটোৰ যদি ৰেচিঅ'টো চাওঁ, বৰপেটাৰ ৰেচিঅ'টো ঠিক তেনেকুৱাই আছে। গতিকে ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণিত হয় যে সায়েন্স গ্ৰেজুৱেট টিচাৰৰ পদৰ সংখ্যা কেতিয়াও 2000ৰ ওপৰত যাব নোৱাৰে, 2000ৰ তলত আছে। গতিকে যদি তেনেকুৱা হয় তেতিয়াহ'লে সকলোৱে চাকৰি পোৱাটো এটা প্ৰায় নিশ্চিত হৈ পৰিব। কিয়নো যিখিনি EWS বা OBC, MOBC আৰু PWD এনেকুৱা যিখিনি ৰোষ্টাৰ মেইনটেইন কৰিছে, সেই ৰোষ্টাৰ মেইনটেইনৰ কৰাত PWDৰ যিমানখিনি পোষ্ট আছে সেই পোষ্টখিনি ভেকেন্সি থাকি যাব। কিয়নো তাত ইমানখিনি কেণ্ডিডেট নহ'ব, গতিকে তাত কাটাপৰ কোনো ধৰণৰ প্ৰশ্নই আহিব নোৱাৰে। যিখিনি STP আৰু STH, সেই STP আৰু STHৰ যিমানকেইটা পদৰ সংখ্যা আছে তাৰ বিপৰীতে প্ৰাৰ্থীৰ সংখ্যাটো কম হ'ব। গতিকে STH আৰু STPৰ কাটাপৰ কোনো ধৰণৰ প্ৰশ্নই নাহে। যিকেইজন এপ্লাই কৰিছে মই ভাবোঁ সকলোৱে সকলো ডিষ্ট্ৰিক্টতে চাকৰিটো পাব, সেইটো এক প্ৰকাৰৰ নিশ্চিত। আৰু যিখিনি HCত আছে, HCত অলপ কম্পিটিশ্যন হ'ব পাৰে, কিন্তু তাত সকলোৱে যে চাকৰিটো পাব সেইটো এক প্ৰকাৰৰ নিশ্চিত। যিখিনি OBC কেণ্ডিডেট আছে সেই OBC কেণ্ডিডেটৰ মাজত কিন্তু তুমুল প্ৰতিযোগিতা হ'ব। কিয়নো হাইস্কুল টেটৰ যিমানখিনি কেণ্ডিডেট পাছ কৰিছে তাত OBCৰ কেণ্ডিডেট বহুখিনি বেছি আছে। গতিকে OBCৰ যি মুঠ 495টা পদ আছে, গতিকে সেই 495টা পদৰ বিপৰীতে কিন্তু প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি হ'ব। যদি যথেষ্ট বেছি হয় তেতিয়াহ'লে সেই OBC কেণ্ডিডেটবিলাকে OBC কেণ্ডিডেটৰ লগত এটা তুমুল প্ৰতিযোগিতা হ'ব। হয়তো কিছু আনৰিজাৰ্ভত গুচি যাব, কিন্তু আনৰিজাৰ্ভত গুচি যাব কোনে? যিসকল প্ৰাৰ্থীৰ দুয়োটা পেপাৰত বা ছেপাৰেটলি 60% আছে সেইসকল প্ৰাৰ্থীহে আনৰিজাৰ্ভত গুচি যাব পাৰে। গতিকে যদি কিছু প্ৰাৰ্থী আনৰিজাৰ্ভত যায়ও তথাপিও কিন্তু OBCৰ যিখিনি কাট অফ, সেই OBCৰ কাট অফটো অলপ হাই হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু সেই OBCৰ কেণ্ডিডেট বেছি থকাৰ কাৰণে OBC প্ৰাৰ্থীসকলৰ মাজত এটা তুমুল প্ৰতিযোগিতা হ'ব। আৰু EWS কেণ্ডিডেটসকলৰ যিখিনি জেনেৰেল কাষ্টৰ হয় সেইখিনিৰ মাজতো এটা হাই কাট অফ যাব। কিন্তু যিমানখিনি কেণ্ডিডেটে এপ্লাই কৰিছে মুঠ EWS, OBC, STP, STH, PWD সকলো মিলি যদি 1800 কেণ্ডিডেট হয় বা 1900 কেণ্ডিডেট হয়, কিন্তু আমাৰ পদৰ সংখ্যাই আছে 1843টা। গতিকে সেই হিচাপে যদি মই এটা বিশ্লেষণ আগবঢ়াওঁ তেতিয়াহ'লে কিন্তু সকলোৱে চাকৰি পোৱাটো বা সায়েন্স গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত সকলোৱে চাকৰি পোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে। গতিকে বন্ধু বান্ধৱীসকল, মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে সকাহ প্ৰদান কৰিব বিচাৰিছোঁ যে কোনেও হয়তো সেই অৰিজিনেল ফেক্টটো নাজানে যে সায়েন্স গ্ৰেজুৱেট টিচাৰৰ কাৰণে কিমানজন প্ৰাৰ্থীয়ে আবেদন কৰিছে আৰু কিমানটা পদৰ সংখ্যা আছে। গতিকে মই আপোনালোকক এই কথাটো এটা ভিডিঅ'ৰ মাধ্যমেৰে ক্লিয়াৰ কৰি দিব বিচাৰিলোঁ যে সায়েন্স গ্ৰেজুৱেট টিচাৰৰ কাৰণে মুঠ পদৰ সংখ্যা হ'ল 1843টা আৰু তাত এপ্লাই কৰা প্ৰাৰ্থীৰ সংখ্যা হ'ল মাত্ৰ 1800ৰ পৰা 1900। গতিকে 2000ৰ তলত যে আছে সেইটো আপোনালোকে কনফাৰ্ম হৈ থাকক। আৰু আৰ্টছ গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত যদি 8000, যিখিনি মই গোপন সূত্ৰৰ পমখেদি মই যিটো খবৰ লৈছোঁ সেই খবৰটোত যদি 8000 প্ৰাৰ্থী যদি মুঠ এপ্লাই কৰা বা আবেদন কৰা প্ৰাৰ্থী হয় তেতিয়াহ'লে যদি মই তেনেকুৱা এটা হিচাপ কৰোঁ মাত্ৰ 6000 কেণ্ডিডেট হ'ব যিসকলে নেকি আৰ্টছ গ্ৰেজুৱেট টিচাৰত আবেদন কৰিছে। গতিকে এইখিনিয়ে প্ৰাৰ্থীসকলৰ লগত যিখিনি ৰোষ্টাৰ মেইনটেইন কৰা হৈছে সেই ৰোষ্টাৰ মেইনটেইন কৰা সকলৰ লগতহে তুমুল এটা প্ৰতিযোগিতা হ'ব। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে এটা কথাই জনাব বিচাৰিছোঁ যে যিখিনি আৰ্টছ গ্ৰেজুৱেট টিচাৰে হওক বা সায়েন্স গ্ৰেজুৱেট টিচাৰে হওক হাইস্কুলৰ ক্ষেত্ৰত বৰ বেছি প্ৰতিযোগিতা নহ'ব। কাৰণ LP আৰু UPত যিমানখিনি প্ৰতিযোগিতা হৈছিলে
মাৰ্কৰ ক্ষেত্ৰত কিন্তু হাইস্কুলৰ ক্ষেত্ৰত ইমানখিনি প্ৰতিযোগিতা নহ'ব, কাৰণ বেছি নম্বৰ থকা বৰ বেছি প্ৰাৰ্থী নাই। যিসকল প্ৰাৰ্থী আছে সেইসকল প্ৰাৰ্থীৰ বিভিন্ন ডিষ্ট্ৰিক্টতে নামখিনি অন্তৰ্ভুক্ত হ'ব, সেইলৈ কোনো শংকিত হ'ব নালাগে। কিন্তু দ্বিতীয় মেধাৰ তালিকা প্ৰকাশ কৰাৰ লগে লগে কাট অফটো বহু ডাউনলৈ নামি যাব বা ডাউন হ'ব। গতিকে আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এটা অলপ হ'লেও সকাহ দিব পাৰিছোঁ যে হাইস্কুল টেটত এইবাৰ এটা খুব কম নম্বৰ পোৱা প্ৰাৰ্থীসকলেও চাকৰি পাবলৈ সক্ষম হ'ব। আপোনালোকক মোৰ অনিচ্ছা সত্ত্বেও এটা কথা জনাব বিচাৰিছোঁ যে হাইস্কুল টেটৰ যি এটা ভিতৰুৱা এটা চলি আছে, যে সেই কামটো যদি হৈ যায় তেতিয়াহ'লে হাইস্কুল টেটৰ কাট অফৰ কোনো ধৰণৰ কথাই নাথাকে। কাৰণ যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছে বা সেইসকল প্ৰাৰ্থীয়ে চাকৰিটো পোৱাৰ সম্ভাৱনা আছে। গতিকে যিসকল প্ৰাৰ্থীৰ ভোট পেপাৰত 60% আছে, অৰ্থাৎ কোনো ধৰণৰ গ্ৰেছ নাই, সেইসকল প্ৰাৰ্থীয়ে কিন্তু চাকৰিটো লাভ কৰাৰ এটা 90% সম্ভাৱনা হৈ আছে। গতিকে মই সেই বিষয়ে এতিয়া ক'ব যোৱা নাই, কাৰণ বহু বিষয়টো কণ্ট্ৰভাৰ্চিয়েল হৈ আছে। গতিকে মই পৰৱৰ্তী সময়ত এই বিষয়ে এটা ভিডিঅ' আগবঢ়াম। গতিকে আপোনালোকে সকলোৱে জানি থওক যে আপোনালোকৰ চাকৰিটো সকলোৱে পাব, ইমান এটা মাৰ্কৰ কম্পিটিশ্যন নহয়। কম নম্বৰ থকা প্ৰাৰ্থীয়েও চাকৰিটো পাব, কিন্তু যিসকলৰ মানে নন গ্ৰেছত আছে সেইসকল চাকৰিটো পোৱাৰ 95% সম্ভাৱনা এই মুহূৰ্তত আছে। গতিকে আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা জনাব বিচাৰিলোঁ যে যিখিনি মানুহে এপ্লাই কৰিছে সেই এপ্লাই কৰা প্ৰায় প্ৰতিজন কেণ্ডিডেটে এইবাৰ হাইস্কুলত চাকৰিটো পোৱাৰ এটা সুযোগ পাব। গতিকে আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাটছিং। জয় আই অসম।